নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট বিষয়টো হৈছে যে বসুন্ধৰা 2.0 যেতিয়া আপোনালোকে আবেদন কৰিলে সেই আবেদনখন সকলোখিনি মানুহৰ ৰিজেক্ট হৈ গৈছে যে কিয় ৰিজেক্ট হ'ল আজি মই এই বিষয়ে আপোনালোকৰ ডিটেইলছখিনি জনাম যে মোক যেতিয়া সকলোৱে কমেন্ট কৰি আছে যে মোৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈছে মোৰ এনেকুৱা এটা এপ্লিকেশ্যন মোৰ এনেকুৱা এটা ৰিজন দেখুওৱা হৈছে যে এইটো কাৰণে মোৰ ৰিজেক্ট হৈছে আজি চাওক মই এই সকলোখিনি ডিটেইলছ আজি আপোনালোকক জনাম যাতে আজি চাওক 14 নৱেম্বৰ আজি যি বসুন্ধৰা 2.0 আজি লাষ্ট ডেট আজি লাষ্ট দিন আজি যিমানখিনি মানুহৰ মেডিপট্টা দিব লাগে আজি ডেটত অলৰেডি হৈ গৈছে বাকি যিখিনি মানুহ আছে এইখিনি কেতিয়াও মেডিপট্টা নাপায় আজি চাওক মই এই বিষয়ে সকলোখিনি আজি আপোনালোকক জনাব বিচাৰি আছো যে আপোনালোকৰ মেডিপট্টা কিয় হোৱা নাই বা আপোনালোকৰ নেক্সটত আপোনালোকে কেনেকৈ কি কৰিব লাগিব যদি আপোনালোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে এতিয়ালৈকে চাওক আপোনালোকৰ গাঁৱত বা আপোনালোকৰ চহৰত আপোনালোকে কোনে কিমান মেডিপট্টা পাইছে মই আগৰ ভিডিঅ'ত মই অলৰেডি উল্লেখ কৰিছো আপোনালোকে তেনেকৈ গৈ আপোনালোকে চেক কৰি চাব পাৰে মোৰ প্লেলিষ্টত আছে প্লেলিষ্টত আপোনালোকে গৈ ভিডিঅ'টো আপোনালোকে চাব পাৰে যে কিমান আপোনালোকৰ গাঁৱত কিমান মানুহে মেডিপট্টা পাইছে আজি মই সেই বিষয়ে নকওঁ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আজি জাস্ট মই আপোনালোকক কম যাতে যি এপ্লিকেশ্যনখিনি হ'ল ইয়াৰ এপ্লিকেশ্যনখিনি 90% অলৰেডি ৰিজেক্ট হৈছে কিয় ৰিজেক্ট হৈছে এতিয়া চাওক প্ৰথমতে মই যদি আপোনালোকক এটা এপ্লিকেশ্যন দেখুৱাব বিচাৰো এটা চাওক যিখিনি এপ্লিকেশ্যন ইয়াত দিয়া হৈছে চাওক বেছিভাগ এপ্লিকেশ্যনে অলৰেডি ৰিজেক্ট হৈ গৈছে যিমান আছে 100% অলৰেডি ৰিজেক্ট হৈছে চাওক ইয়াত যি ৰিজেক্ট লিষ্ট আছে এই ৰিজেক্ট লিষ্টটো যদি আপোনালোকে চাই 100% অলৰেডি ৰিজেক্ট হৈ আছে কিয় ৰিজেক্ট হৈছে এই বিষয়ে মই আগতে ভিডিঅ' বনাইছো কিন্তু আজি মই আকৌ পুনৰবাৰ আপোনালোকক কৈ আছো যে আপোনালোকৰ কিয় ৰিজেক্ট হৈছে চাওক যিমান আছে গোটেইখিনি আপোনালোকৰ এপ্লিকেশ্যনখিনি ৰিজেক্ট হৈ আছে ইয়াৰ কাৰণটো চাওক এটো নহয় যে চৰকাৰে আপোনালোকক মেডিপট্টা দিব বিচৰা নাই বা আপোনালোকক দিয়া নাই হেতু নহয় কিন্তু ইয়াত এটা কন্ডিশন হৈছে যে চৰকাৰৰ কিছুমান নীতি আৰু নিয়ম আছে হেতুৰ ভিত্তিত আপোনালোকৰ এই এপ্লিকেশ্যনখিনি ৰিজেক্ট কৰা হৈছে কাৰণ চৰকাৰৰ কিছুমান কথা আছে কি যে মানুহক কিমান মেডিপট্টা দিব এতিয়া চাওক এই বিষয়টো বসুন্ধৰা 2.0 কিয় সন্নিবিষ্ট কৰি পেলাই কিমান মানুহৰ আন্ডাৰত এতিয়ালৈকে চৰকাৰী মাটি আছে এইটো এটা তেওঁলোকৰ এটা জৰীপ হৈছে এই জৰীপৰ আন্ডাৰত যে কিমান মানুহ এতিয়ালৈকে মেডিপট্টা পোৱা নাই কিমান মানুহ এতিয়ালৈকে আছে সেই বিষয়টো চৰকাৰে এটা তথ্য লাভ কৰিছে যাৰ কাৰণে অহা পৰ্যায়ত যি বসুন্ধৰা 3.0 যি ষ্টাৰ্ট হ'ব এই 3.0 ত এই পৰ্যায়ক্ৰমে এইখিনি দিব যেতিয়া এই ইনফৰমেশ্যনখিনি যেতিয়া কালেক্ট কৰিছো যে কিহৰ কাৰণে এই সকলোখিনি মানুহৰ ৰিজেক্ট কৰা হৈছে ইয়াত চাওক চৰকাৰৰ এটা নিয়ম আছে যে এইখিনি তেওঁলোকে যদি এতিয়া দি দিয়ে বাকি পৰ্যায়ত তেওঁলোকে কি দিব এইটো হৈছে ভিতৰুৱা কিছুমান ইনফৰমেশ্যন থাকে গোটেইখিনি আপোনালোকক ক'ব নোৱাৰো আপোনালোকে কিছুমান কথা আছে আপোনালোকে বুজি পাব লাগিব এতিয়া চাওক কিছুমান কথা হৈছে কি যিখিনি মানুহৰ ৰিজেক্ট হৈছে এই মানুহখিনি নেক্সট টাইম এটা সুবিধা দিব যে বসুন্ধৰা 3.0 যাতে আপোনালোকে আবেদন কৰিব পাৰে এতিয়া চাওক ইতিমধ্যে বসুন্ধৰা 2.0 যিখিনি এপ্লিকেশ্যন হৈছে এতিয়ালৈকে চাওক যে বসুন্ধৰা 2.0 এতিয়ালৈকে 13,39,606টা এপ্লিকেশ্যন কৰা ইতিমধ্যে এপ্লিকেশ্যন কৰিছিলে ইয়াৰ ভিতৰত চাওক কিমান মানুহে এতিয়া মেডিপট্টা পালে এতিয়া মই এটা অনুমানিক হিচাপ এটা কৰিছো গোটেই ডিস্ট্ৰিক্টত কিমান ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্ট ওয়াইজত যদি আপোনালোকে চাই চাওক যদি আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ চাই মই ডিস্ট্ৰিক্ট ওয়াইজত এটা ৰিপোৰ্ট মই কাৰ্ড এটা ওলাইছো যে ৰিপোৰ্ট ওয়াইজত মই দেখিছো 90% অলৰেডি ৰিজেক্ট হৈছে ইয়াৰ ভিতৰত চাওক লখিমপুৰ ডিস্ট্ৰিক্ট যদি চাই ইয়াত 1,08,492টা এপ্লিকেশ্যন কৰা হৈছিলে ইয়াত ডেলিভারি হৈছে মাত্ৰ 22,138টা আর বাকি 85,878টা রিজেক্ট হৈছে তে পেন্ডিং আছে 476টা এই পেন্ডিংখিনি অলরেডি রিজেক্ট হ'ব এইখিনি কেতিয়াও আপোনাৰ মেডিপট্টা যেটো আছে ডেলিভারিত না যায় এনেকৈ সেম আপোনালোক কৰিমগঞ্জ চাই যদি ইয়াত 13,361টা হৈছিলে ইয়াত মাত্ৰ 12 জনকহে ডেলিভারি দিয়া হৈছে মানে 12 জনে মেডিপট্টা পাইছে বাকি কোনো পোৱা নাই এতিয়া গোটেই লিষ্টটো যদি আপোনালোকে চাই গোটেই লিষ্টটোত হৈছে সক 13,39,606টাৰ ভিতৰত এতিয়া সক 10,94,996টা অলৰেডি ৰিজেক্ট হৈছে ইয়াৰ ভিতৰত 1,52,073টা মানুহক অনলি মেডিপট্টা দিয়া হৈছে এতিয়ালৈকে 92,577টা এতিয়ালৈকে পেন্ডিং আছে যিখিনি পেন্ডিং আছে এইখিনি ৰিজেক্ট লিষ্টতে যাব কাৰণ আজি যেহেতু লাষ্ট ডেট আজিলৈকে যেহেতু তেওঁলোকৰ হোৱা নাই এইখিনি অলৰেডি ৰিজেক্ট লিষ্টত যাব গতিকে এতিয়া কিমান 1,52,073 জন মানুহ ইতিমধ্যে মেডিপট্টা পাইছে ইয়াৰ ভিতৰত বহুতখিনি ভাগ আছে এই ভাগখিনিৰ ভিতৰতহে এইখিনি মেডিপট্টা দিয়া হৈছে এতিয়া যদি প্ৰথম আপোনালোকে চাই টেনেণ্টত হৈছিল 39,049টা ইয়াৰ ভিতৰত মাত্ৰ এটাও এতিয়ালৈকে মেডিপট্টা কোনো দিয়া নাই বাকি 32,154টা ৰিজেক্ট মাৰিছে আৰু পেন্ডিংত আছে 6,895টা সেম হেদৰে এপি ট্ৰান্সফাৰত হৈছে 1,21,791টা আছিল ইয়াৰ ভিতৰত পেন্ডিং আছে 12,276টা ইয়াত ৰিজেক্ট হৈছে মই চাওক 1,04,319
69টা সেম এতিয়া আপুনি এই গোটেইখিনি যদি চাই ট্ৰাইবেল কমিউনিটি চাই খাছলেণ্ড চাই পিজিআৰ বিজিআৰ চাই কাল্টিভেটৰ চাই যদি তেনেকৈ টোটেল হিচাপত গৈ আপোনাৰ সেম এটাই কণ্ডিশ্যন 13,39,606টা ইয়াৰ ভিতৰতে মাত্ৰ 1,52,073জন মানুহে এই মেধাপট্টাখিনি পাইছে এইটো গ্ৰাফিক্স ৱাইজত যদি চাই কেতিয়া আপোনালোকে কিমান ৰিজেক্ট মাৰিছে এতিয়া চাওক এই বিষয়খিনি মই যেতিয়া সম্পূৰ্ণখিনি যেতিয়া কালেক্ট কৰিছিলোঁ যে এইখিনি কিয় ৰিজেক্ট কৰা হ'ল ইয়াৰ মেইন কাৰণটো হৈছে চাওক যে চৰকাৰে আপোনালোকক এটা জৰীপৰ সহায়ত যাতে কিমান মাটি এতিয়ালৈকে মানুহৰ আণ্ডাৰত আছে যে মেধাপট্টা পোৱা নাই সেই বিষয়ে তেওঁলোকে এটা তথ্য ওলাই লৈছে কাৰণ এইখিনি এটা মানুহক যদি মই কওঁ সঁচাকৈ যদি কয় এটা মানুহক হাৰাশাস্তি কৰা হৈছে এতিয়াও 13,39,000 মানুহক যদি প্ৰায় 500 টকাকৈ যদি খৰচ হৈছে কিমান কোটি টকা খৰচ হৈছে সেইখিনি চৰকাৰৰ আণ্ডাৰত গৈছে মানে চৰকাৰৰ এইখিনি মানুহক যে হাৰাশাস্তিও এটা দিছে সেইটোও সঁচা কথা কিন্তু এই যিখিনি মানুহৰ এতিয়া পেণ্ডিং আছে আপোনালোকে এই পেণ্ডিংখিনি এতিয়া আপোনালোকে একো কৰিব নোৱাৰে এইটো আপোনালোকে নেক্সট পৰ্যায়ত যেতিয়া আপোনালোকৰ জানুৱাৰীৰ পৰা চাগে বসুন্ধৰা 3.0 ষ্টাৰ্ট দিব তেতিয়া আপোনালোকৰ যিখিনি ৰিজেক্ট হৈছে আপোনালোকৰ তাত পৰ্যায়ক্ৰমে যেতিয়া আবেদন কৰিব পৰ্যায়ক্ৰমে লাহে লাহে এইখিনি মানুহক মেধাপট্টা দিব গতিকে আপোনালোকৰ যদি ৰিজেক্ট হৈছে তেতিয়া মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ ৰিজেক্ট হৈছে নেক্সট পৰ্যায়ত যেতিয়া আপোনালোকে আবেদন কৰিব সেইটো আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম ধন্যবাদ